নন্দিনী কওক পেহী। আজি মানে তোমাৰ খুৰা মানে তোমাৰ দেউতাৰ লগত মথুৰাৰ কথা পাতিলোঁ হয় নেকি? তেওঁ কিবা এটা কৰি দিম বুলি কৈছে তেনেহ'লেতো ভালেই কথা। মোৰতো দেখিছে গোটেইবোৰ খেলি মেলি সুস্থিৰকৈ এটা জেগাত মনটো বহাবই পৰা নাই। হেল্ল' হেৰি নহয় কথা এটা হ'ল আপোনাৰ ছোৱালী আমাৰ ঘৰৰ পৰা ওলাই গ'ল আৰু যাবৰ সময়ত মই সুধিছিলোঁ ক'লৈ যাব বুলি কিন্তু তাইৰ ব্যৱহাৰটো মই ইমান ভাল নাপালোঁ আৰু এতিয়াবা তাই ক'লৈ গৈছে কি কৰিছে এইবোৰ সুধিবলৈ মোক মানা কৰিছে। মোৰ কেইটামান প্ৰশ্ন আছে সেই প্ৰশ্নৰ উত্তৰ বিচাৰি আহিছো। কি প্ৰশ্ন? প্ৰথম কথা মই তোমাৰ ছোৱালী হয় নে নহয় সেইটো এতিয়া আকৌ তোক নতুনকৈ ক'ব লগা কথা নাই? ক'ব লাগিব। কিয়? এইটো কি ধৰণৰ প্ৰশ্ন কৰিছ তই? মোৰ সন্দেহ হৈছে মই আচলতে তোমাৰ ছোৱালী হয় নে নহয়। মোক যিয়ে পগলা কৰিছে নহয় মই সিহঁতকো পগলা কৰিম আৰু তহঁতকো পগলা কৰিম কৈ দিছো মই। আৰু তহঁতক মই ঐ ৰ বুলি কৈছো নহয় ৰ বুলি কৈছো নাই ৰ। ইহঁত এটাইও কল বেক কৰা নাই কিয়? নে কথাবোৰ কৈ দিয়াৰ কাৰণে কিবা কাৰণত বেয়া পালে নেকি মোক? এনেতো তেনেকুৱা নকৰে তাই, নে কিবা প্ৰব্লেম হৈছে? ময়ো যে নহয় কেৱল সিহঁতৰ প্ৰব্লেমৰ কথা ভাবি থাকোঁ। পৃথিৱীত প্ৰব্লেম হ'বলৈ কেৱল ৰাজ আৰু নন্দিনীয়ে আছে নেকি? কি যে ভাবি থাকোঁ নহয়। হেল্ল'। তুমি ফোন কৰিছিলা নেকি? অঁ কৰিছিলোঁ, নন্দিনীকো কৰিছিলোঁ, তাই ৰিচিভ কৰা নাই। কি ক'বা আৰু মানে ইটোৰ পিছত সিটো। আকৌ কি হৈছে? কি হৈছে মানে মাই গড, নন্দিনী এতিয়া কেনেকুৱা? এতিয়া ঠিকে আছে। মই ডক্টৰৰ ওচৰলৈ নিম বুলি কৈছিলোঁ কিন্তু তাই যাবলৈ ইচ্ছা নকৰিলে। কিন্তু এটা কথা সাগৰিকা, মই তোমাক কথা এটা কওঁ, নীলাক মই বাহিৰত ওলাই থাকিবলৈ নিদিওঁ। তাই বাহিৰত ওলাই থাকিলে তাই বহুতো বিপদ কৰিব পাৰিব। আপুনি তাইৰ ওপৰত ব্যৱস্থা লোৱাৰ কথা ভাবিছে নেকি? আইনগতভাৱে মই আৰু কাৰো কথা নুশুনো। ময়ো সেইটোৱে বিচাৰোঁ। আপুনি ভাল চিন্তাই কৰিছে। লাগিলে আপুনি নন্দিনীক নজনাবই, কাৰণ নন্দিনীয়ে এইবোৰ কেতিয়াও হ'ব নিদিয়ে। ঠিকে কৈছা। আৰু চাবচোন, তাইৰ ব্যৱস্থা এটা কৰি দিয়াৰ লগে লগে আপোনালোকৰ লাইফটোও চিজিল হৈ যাব। ঠিকে। ঠিক আছে বাৰু, মই অকণমান পিছত তাইক আকৌ এবাৰ ফোন কৰিম। এতিয়া ৰাখোঁ। আপুনি ভাল ডিচিশ্যন এটা লৈছে, মোৰ সঁচাই ভাল লাগিছে। অঁ আৰু এটা কথা দেই। কি? আশিষ কাম এটাত সোমাইছে। ক'ত? শ্বিলঙত। শ্বিলঙত? হয়, আচলতে সি কামটোত ইমিডিয়েট গুচি যাব লগা হোৱাৰ বাবে সি কাকো জনাই যাব নোৱাৰিলে। মোক ফোন কৰিয়ে জনাইছে। আপোনালোককো এবাৰ ফোন কৰিম বুলি কৈছে। হয় নেকি? ভাল কাম যদি ভালে কথা, কাৰণ সময় কাৰো কাৰণে ৰৈ নাথাকে। মই তাক ফোন এটা কৰিম দিয়া। ঠিক আছে, ৰাখোঁ। ঠিক আছে দিয়া। মোৰ লগত তোৰ মুখামুখিভাৱে কথা পাতিবলৈ ভয় লাগে নেকি? আকৌ যে মিডলমেন এটা দৰকাৰ হ'ল। ঐ, বাপেকে কথাটো গম পোৱা নাই নেকি? বাপেক আছেনে নাই ইয়াত? নাই নেকি ইয়াত? ঘৰত যদি কোনো নাই, তাইতো অকলে থাকিব। কথাটো কিন্তু অলপ ভাবিব লগা, বুজিছা? তাকেইতো। ঐ, দেউতাকৰ নাম্বাৰটো আছে নেকি? নাই, বিচাৰিলে ওলাব কিন্তু। খবৰটো দি দিয়াই ভাল হ'ব, বুজিছা? ধেৎ তেৰি, ছোৱালীজনীলৈ বেয়াই লাগিছে।
হেল্ল', কোনে কৈছে? অঁ হয়, মই সনাতন দাই কৈ আছোঁ। কোৱা কোৱা। কি চাই আছা? হা? কি চাই আছা? নহয় মানে অলপ আগলৈকে তুমি চকু মেলিব নোৱাৰা হৈ গৈছিলা আৰু এতিয়া এনেকৈ ইয়াতে থিয় হৈ আছা, মই চক হৈ গ'লোঁ। মই কোৱা নাছিলোঁ জানো বেছি দুখ পোৱা নাই, ডক্তৰৰ ওচৰলৈ যাব নালাগে বুলি? ঠিক আছে দিয়া, তুমি যদি কৈছা তেন্তে ঠিক আছে। মই কিন্তু বহুত ভয় খাই গৈছিলোঁ, ভাবিছিলোঁ যে তোমাক মই জোৰ কৰি হ'লেও হস্পিটেললৈ লৈ যাম, কিন্তু এতিয়া যিহেতু তুমি ঠিকেই আছা, একো নাই দিয়া, ভাল হৈ যাব। তাকে হেৰি নহয়, তোমাৰ কিবা ভাল খবৰ আছে নেকি? ভাল খবৰ মানে? কি ভাল খবৰ কথা কৈছা? নহয় মানে তুমি চিন্তাত আছা যদিও তোমাৰ মুখত কিবা এটা ভাল লগা ভাৱ আছে, সেইকাৰণে সুধিলোঁ। তুমি ঠিকেই ধৰিছা। মোৰ লগত শ্বেয়াৰ নকৰা? আৰে কিয় শ্বেয়াৰ নকৰিম? সঞ্জয় মোক কি মেছেজ দিছে চোৱাচোন। চোৱা, মোৰ লগত তোৰ মুখামুখি হৈ কথা পাতিবলৈ ভয় লাগে নেকি? আকৌ যে এটা মিডলমেন দৰকাৰ হ'ল, তাৰমানে তেওঁ তোমাৰ লগত কথা পাতিব বিচাৰিছে, নহ'লেতো এইটো মেছেজ নিদিয়ে। তেনেকুৱাই আৰু। আচলতে সঁচা কথা যদি কওঁ, সেইটো বিশ্বাস মোৰ আছে। মোক এনেকৈ পুতুককৈ বেয়া পাম বুলি ক'লে বেয়া পাই যাব নোৱাৰে নহয়, বা মোৰ কথালৈ যদি কোনোবাই তাক ফোন কৰে বা মোৰ কথা কয়, সি কেতিয়াও না নকয়, সেইটো মই জানো। কাৰণ চোৱা নন্দিনী, তুমি চাগে বন্ধু বহুত দেখিছা, কিন্তু তাৰ আৰু মোৰ যোনটো বন্ধুত্ব আছিল সেইটো অলপ বেলেগ ধৰণৰ। আমি যেনেকৈ থাকোঁ, যেনেকৈ কথা পাতোঁ, সেইবোৰ আজিলৈকে মই তোমাক ভালকৈ কোৱাই নাই। আমি দুটা আগতে জোৰ একে আছে তোৰ এতিয়াও। সেই এটা বছৰত তয়ো হিলা নাই, ময়ো হিলা নাই। নাই ৰে হিলা, একে আছোঁ। ব'ল। কি আনিছ? বাইক। বাইক? হে, তুমি বাইক আনিছ? অঁ, চাবি দে। অঁ, বেগ? উবৰ এখন বুক কৰি থৈছোঁ। মজা বাইক ক'ত থৈছ? এইপিনে। অঁ, ঠিক আছে, মই বাইকখন ওলাওঁ। ৰ বেগকেইটা তই আছ নহয়? তই লৈ আহ। ঐ ঐ, উঠ, উঠচোন। এই 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 মই তোতকে কেতিয়াবা উঠিছোঁ, বুজিছ? ঐ, কি হৈছে তহঁত দুটাৰ? বিচনাখন ভাঙিবি নেকি? চোৱা না মা, ইয়াক মই ইমান দেৰিৰ পৰা উঠাই আছোঁ, নুঠে নহয়। বৰ একেবাৰে ইয়াতকৈ মই কেতিয়াবাতে উঠিলোঁ। হ'ব, এতিয়া সৰু ল'ৰা ছোৱালীৰ নিচিনা কাজিয়া কৰি থাকিব নালাগে দুয়োটাই। মই চাহ কৰোঁ, দুয়োটা ফ্ৰেছ হৈ তললে। ঐ, বা অফিচৰ পৰা আহিছে নাই? আহিলে, ফোন কৰিছিল মোক। তেনেহ'লে ব'ল তহঁতৰ তাত চাহ খাওঁ। তাই ফোন কৰোঁতে মই ক'লোঁ ইয়াতে খাই যাম বুলি চাহ। মই কৈছোঁ নহয় চাহ তাত খাম বুলি। মুঠতে আমি ইয়াতে ফ্ৰেছ হ'ম, চাহ তাত খাম, কথা ইমানে। তই ফোন কৰ। আৰে কৰ দে, নহ'লে ফোন মোক দে। হেই, তই বৰ উল্টা পুল্টা কৰি থাকো দেই। একো উল্টা পুল্টা কৰা নাই। তই যে কৃপণ মই জানো, তইনো ক'ত চাহ খোৱাবি মোক? দে ফোন দে, মই বাক ফোন কৰোঁ। এই ফোনটো দেচোন। এনেকুৱা এটা সম্পৰ্ক শেষ বুলি ক'লে শেষ হৈ যাব,
কোনেও ভাবিব নোৱাৰে। সেইটোৱেতো মই তোমাক বুজাব বিচাৰিছিলোঁ। সম্পৰ্ক এটা ভাঙিবলৈ 1 মিনিটো নালাগে, কিন্তু গঢ়িবলৈ ইমান উজু নহয়। আৰু তুমি মানুহ পৃথিৱীত বহুত পাবা, কিন্তু সঁচা মানুহ বা চেল্ফলেছ মানুহ যি তোমাক সঁচা অন্তৰেৰে ভাল পায়, তেনেকুৱা মানুহ কিন্তু তুমি 1 বা 2জনহে পাবা। গতিকে তাৰ মাজত যদি তুমি সঞ্জুদাক আৰু সঞ্জুদাই তোমাৰ দৰে বন্ধু এজন পাইছে, তেনেহ'লে তোমালোক 2জনেই লাকি। এটা ভুল বুজাবুজিৰ কাৰণে এনেকুৱা এটা সম্পৰ্ক শেষ হৈ গ'লে যিখিনি যন্ত্ৰণা ভুগিব লগা হয়, সেয়া 2জন পক্ষৰ কাৰণেই বেয়া। গতিকে সেইখিনি কথাই মই তোমাক বুজাবলৈ চেষ্টা কৰিছিলোঁ এটা সময়ত, কিন্তু তুমি বুজিবলৈ চেষ্টা নকৰিলা। আৰু এটা কথা মই এতিয়া বুজি পালোঁ, যেতিয়ালৈকে মানুহে নিজে বুজি নাপায়, তেতিয়ালৈকে কোনো মানুহে জোৰ কৰি বুজাই একো লাভ নাই। তুমি যদি এইটো কথা ভাবিছা, তেন্তে নীলাৰ ক্ষেত্ৰত তুমি কি ক'বা? নীলাৰ কথা মানে? তুমি যে নীলাক বুজাই ঠিক কৰিবলৈ চেষ্টা কৰিছা, তাইতো নিজে বুজিবলৈ চেষ্টাই কৰা নাই। তুমি ভাবানে তাইক তুমি বুজাই ঠিক কৰিব পাৰিবা? তাই নিজে বুজি পাবনে? আপুনি ক'ৰবালৈ যায় নেকি? অঁ, ক'লৈ যায়? ঘৰলৈ। ঘৰলৈ? কিয়? নহয় মানে দৰকাৰী কাম এটা আছে। ইহঁতে বাৰু গম পায়নে? ইহঁতক ক'লেতো মোক যাবলৈ নিদিব, গতিকে আপুনিও নক'ব, মই যাওঁ। নাই নাই, সেইটো নহ'ব দেই। সিহঁতে গম নোপোৱা হ'লে কথাটো বেলেগ আছিল। এতিয়া যিহেতু মই গম পাইছোঁ, সিহঁতক নোকোৱাকৈ মই কেনেকৈ থাকিম কওকচোন? আৰু আপুনিও নাযাব, নহ'লে কথাটো বৰ বেয়া হ'ব। কিন্তু সিহঁতে যে মোক যাবলৈ নিদিব। নহয়, আপুনি এবাৰ সুধি চাওক। আকৌ মই আপোনাক দেখিলোঁ, পাছত যদি মই নকওঁ সিহঁতে জানো মোকে নধৰিব? নহয় মানে মই পটককৈ গৈয়ে আহিম বুলি ভাবিছোঁ। গম পাইছোঁ সিহঁতে আপোনাক লৈ চিন্তা কৰে, আৰু ঘৰত নাপাই যদি মোক সোধে, মই সিহঁতক কেনেকৈ ফাঁকি দিম কওকচোন? কি হ'ল পেহী? হা? ইমান লৰালৰিকৈ মাতি পঠিয়ালে যে? কিয় আপুনি গমেই পোৱা নাই? নাই পোৱা। এই ছোৱালীৰ লগত লাগি থাকোঁতে একোৱেই গম নাপাওঁ। পাছত মেছেজটো চোৱা নাই গ্ৰুপত? নাই চোৱা। কি হৈছে কওকচোন? ক'বলৈ কি আছে? এইবাৰ ইহঁতৰ দৰে খেল নহ'ব, বুজিছে? মানে আৰু কি? সুলেখাৰ ভৰি ভাঙিল। প্ৰণামী খেলিবৰ কাৰণে প্ৰিপেয়াৰ হোৱা নাই। বাকী অনুৰাধাই প্ৰেক্টিছটো বাদেই দিলে। ভালকৈ প্ৰেক্টিছ নকৰিলে তাইক লৈতো ৰিস্ক লৈ লাভ নাই। গতিকে এইবাৰ খেল আমাৰ নহ'ব, বুজিছে? সেইটো হ'লেতো নহ'ব নহয়। ইমানখিনি আগবাঢ়ি যোৱাৰ পাছত বেয়া কথা হ'ব নহয়। সেইকাৰণেতো মই নন্দিনীৰ কথা কৈছিলোঁ। আপুনি বাৰে বাৰে নন্দিনীৰ কথাটো নক'বচোন। চাওক, মোৰ কথাটো আপোনালোকে শুনিবলৈ বেয়া পাব পাৰে, কিন্তু এটা কথা, তাই লাগিলে যিয়ে প্ৰব্লেম হওক, যেতিয়া তাই খেলিম বুলি কয়, সেই খেলখন কিন্তু তাই ভালেই খেলে। প্ৰতিখন খেলে আপুনি মন কৰিছেনে? পূৰা খেলিম বুলি লাগে। তাই ভাল পাৰফৰ্মেঞ্চ দেখায়। গতিকে এবাৰ তাইৰ কথা ভাবি চাওকচোন। তাই নিজে যিহেতু বিচাৰিছেই। সেইটো হয় বাৰু, যিখন খেল খেলিম বুলি খেলে ভালকৈ খেলে। খালি ঘপকৈ কৈ দিয়ে যে প্ৰব্লেম আহিলে নেখেলো বুলি। সেইটোৱেই কথাটো। তাকেইতো কথাটো পাতি ল'ব লাগিব। তাইও বুজি নোপোৱা নহয়। চাওঁ ৰ'বচোন বাকী মানুহখিনিয়ে কি কয়। আপুনি কোৱাটো হয় বাৰু। নহয়, কথা পাতি চোৱাত কিহৰ আপত্তি? তাকে চাওঁচোন বাৰু। আপুনি কিয় যাব ওলাইছে কওকচোন? নহয় মানে ৰাজ, মই এতিয়া তোমাক কি কওঁ? যি ক'ব বিচাৰিছে আপুনি সেইটোৱে কওক। আপুনি কিবা অসুবিধা পাইছে ইয়াতে? সঁচা কথা কওক। পেহী, তুমি অলপ ভিতৰলৈ যোৱাচোন। হা? তুমি অলপ ভিতৰলৈ যোৱাচোন। নালাগে ৰাজ, তুমি মোৰ লগত আহাচোন অকণমান। নন্দিনী, তুমি দেখোন খোজকাঢ়ি আহিলা যে, ঠিকে আছা? মই ঠিকেই আছোঁ পেহী। কিবা কথা পাতি থকা যেন লাগিলে, সেইকাৰণে ওলাই আহিলোঁ। অঁ, তোমাৰ দেউতা আৰু ৰাজে কথা পাতি আছিলে। হয় নেকি? কিবা হুলস্থুল হৈছিলে নেকি?
বেলেগ হুলস্থুল একো হোৱা নাছিল। মানে তোমাৰ দেউতা ঘৰলৈ যাবলৈ ওলাইছিল আৰু মই নালাগে বুলি কৈছিলোঁ, কাৰণ তোমালোকক নোকোৱাকৈ তেখেত যাব খুজিছিল। সেইটোৰ ওপৰতে কিবা অলপ কথা পাতিছে। দেউতা ঘৰলৈ যাব বিচাৰিছে? তেওঁ ইয়াত কি অসুবিধা পাইছে? সেইটো কথা মই ক'ব নোৱাৰিম তোমাক নন্দিনী। কিয়? মানে কি হ'ল? নাজানো, আপোন চাগে হ'বই নোৱাৰিলোঁ। ক'ত বা ভুল হ'ল, কি বা কৰিলোঁ। আজিও মই যেন পৰৰ মানুহৰ দৰে হৈ থাকিলোঁ। কিন্তু মই এটা সঁচা কথা কৈছোঁ নন্দিনী, দাদাক মই বেয়া পাইছিলোঁ, কাৰণ সি মোৰ ল'ৰাটোক গুৰুত্ব দিয়া নাছিল। কিন্তু পিছলৈ মই বুজি পালোঁ, মানুহৰ ভাগ্যত যেনেকৈ লিখা থাকে সকলোবোৰ তেনেকৈয়ে হয়, আৰু সেই কথা মই মানিও ল'লোঁ। মই বুজি পাইছোঁ আজি দাদাৰো শান্তি নাই আৰু মোৰো শান্তি নাই। অৰ্থাৎ ৰজাৰ যেনেকৈ শান্তি নাথাকে প্ৰজাৰো নাথাকে। সকলোৰে শান্তিবোৰ বেলেগ বেলেগ আৰু কষ্টবোৰো বেলেগ বেলেগ। তুমি য'ত শান্তি পাইছা তাত মই কষ্ট পাইছোঁ, আৰু মই য'ত কষ্ট পাইছোঁ তুমি তাত শান্তি পাইছা। কিন্তু এটা কথা কি জানানে, মোৰ এজনেই মানুহ যাৰ লগত মোৰ তেজৰ সম্পৰ্ক আছে, সেইজন হৈছে মোৰ দাদা, আৰু ৰাজ দাদাৰ ল'ৰা। ৰাজ মোৰ ভতিজা, কিন্তু আজি কি বা সি ভাবিলে মই নাজানো। কিন্তু মই এনেকুৱা এটা অনুভৱ কৰিছোঁ, মই যেন ক'ৰবাত অবিশ্বাসী হৈ থাকিলোঁ। তেওঁলোকে কিবা গোপন কথা পাতিবলৈ তোমাৰ দেউতা আৰু ৰাজে মোৰ পৰা আঁতৰি গৈছে, আৰু সেই কথাটোকে মই সহ্য কৰিব পৰা নাই নন্দিনী। কিন্তু মই তোমাক এটা কথা কওঁ নন্দিনী, এইখন ঘৰত মই তোমাক লগ পালোঁ, বুজি পাইছোঁ, তোমাক মই নিজৰ ছোৱালীৰ দৰে ভাবোঁ। তুমি মোক ভিতৰৰ মানুহজনীক চিনি নোপোৱাকৈ পেহী বুলি সাঁতুৰি ল'লা, আৰু এইবোৰে মোক ভাবিবলৈ বাধ্য কৰালে আচলতে মই কাক শত্ৰু বুলি ভাবিছিলোঁ। যাক মই শত্ৰু বুলি ভাবিছিলোঁ তেওঁলোকে দেখোন আপোন মানুহ। সেইকাৰণে হয়তো মোৰ মনটো সলনি হৈ গ'ল। কিন্তু আজি মোৰ আকৌ দুখ লাগিছে। মই তোমালোকৰ বিশ্বাসৰ পেহীজনী হ'ব বিচাৰোঁ। পেহী আপুনি? তুমি একো নকলা যে? চোৱা ৰাজ, যিমান যি হ'লেও তাই মোৰ ছোৱালী। ইমানখিনি কথা শুনাৰ পাছত মই কেনেকৈ নোযোৱাকৈ থাকিব পাৰোঁ? মই বুজি পাইছোঁ খুৰা, তথাপিও মই আপোনাক তালৈ যাব নিদিওঁ। কিয়? এইখিনি কথা শুনাৰ পাছত মই নোযোৱাকৈ থাকিব পাৰোঁ? ইমান জ্বৰ, টেবলেট এটাও খোৱা নাই। টেবলেট নাখালে জ্বৰ নকমিব নহয়। ছে, এই জ্বৰটো তোৰ হোৱাতকৈ মোৰ হোৱা হ'লেই ভাল আছিল। আজি দুদিনেই হ'ল একো এটা মুখত দিয়া নাই। কি বা হৈছে? তুমি যোৱা, খাই লোৱাগে। নালাগে, তই নোখোৱাকৈ মই একো খাব নোৱাৰোঁ। মোৰ কিবা এটা হ'লেই অধৈৰ্য হৈ পৰে। মই কিয় এনেকুৱা কৰিছোঁ? মই বাৰু তেওঁক এনেই বেয়া পাই আছোঁ নেকি? তুমি নীলাৰ ওচৰলৈ কাৰোবাক পঠিয়াম বুলি কোৱা নাছিলা জানো? অঁ কৈছিলোঁ। তেনেহ'লে মোতকৈ ভালকৈ আৰু তাইক কোনে চাব পাৰিব? তুমি নন্দিনী, তুমি কিয় মোক পাগল কৰি আছা? একো পাগল হোৱাৰ কথা কোৱা নাই। আপোনাক কোনে ক'লে? তাই যোৱাৰ সময়ত কৈ থৈ গৈছে, আপোনাৰ সৰু ছোৱালীজনী বোলে গাটো ভাল নহয়, তাইকে চাবলৈ গৈছে। হা? কি হ'ল আপোনাৰ? তাই এইটো কি কাম কৰিলে? মই যাবলৈ বিচাৰিছিলোঁ, ৰাজে মোক যাবলৈ নিদিলে।